আজি যিহেতু হোলী আৰু ৰঙৰ উৎসৱ আপোনালোকলৈ হোলীৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু হোলীৰ স্পেচিয়েল বুলি মোৰ খাবলৈ মন গ'ল ছাগলী মাংস সেইকাৰণে আহিলোঁ গণেশগুৰিত এই দোকানখনত বহুত ধুনীয়া ছাগলী মাংস পায় আৰু কোনো ধৰণৰ ভেজাল নাথাকে এতিয়া আহি পালোহি ঘৰ এইফালে পিঁয়াজ আদা নহৰু ধুনীয়াকৈ মই কাটি ল'লোঁ আৰু এইফালে হলীয়া মাংস ধুই পখালি পূৰা ৰেডি বনাবৰ কাৰণে কেৰাহী গৰম হ'ল আৰু এইফালে মই তেল ঢালিলোঁ তেল একদম কম পৰিমাণে দিছোঁ দেই যিহেতু মই খাচী মাংস আনিছোঁ খাচী মাংস তেল এনেও বেছি এতিয়া তেল গৰম হ'ল তাত মই দুখিলা তেজপাত ঢালি দিলোঁ আৰু এটা দিলোঁ মই শুকান জলকীয়া আৰু এইফালে দিলোঁ এতিয়া পিঁয়াজ গতিকে পিঁয়াজটো অকণমান লাৰি দিয়াৰ পিছত ইয়াত এতিয়া মই দিলোঁ ইয়াত নহৰু গতিকে এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত দি দিছোঁ এতিয়া ছাগলী মাংস গতিকে আজি হোলী বুলি স্পেচিয়েল ছাগলী মাংস মই বনাবলৈ ৰেডি হৈ গ'লোঁ আৰু আপোনালোকে কেনেকৈ ধৰণে উদযাপন কৰিলে মোক জনাব আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই